তুমি বিনা খিলা মোর দুষ্ট মন্ত্রণা বই দিলা পবিত্র মন হল পাপ মোচন পবিত্র আত্মারে মোর চলাই নিয়া জীবন প্রতিদিনে তোমারে ভজনা করো যে যিশু তুমি বাটৰ সাৰথি হোৱা সত্য পথেৰে মোকো যেন চলোৱা। ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত আপোনাক অভিনন্দন। পবিত্ৰ বাইবেলৰ যোহনে লিখা শুভবাৰ্তা 21 অধ্যায় 1 পদত আমি এইদৰে পঢ়িবলৈ পাওঁ। তাৰ পাছত তিবেৰিয়া সাগৰৰ দাঁতিত যীশুৱে আকৌ শিষ্যবিলাকক স্বয়ং দৰ্শন দিলে আৰু তাতে তেওঁ এইদৰে নিজকে দৰ্শন দিলে। প্ৰভু যীশুখ্ৰীষ্ট দেহৰূপত অৱতীৰ্ণ হ'ল আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ মানুহৰ মাজত বসতি কৰিলে। তেওঁৰ শিষ্যবিলাকে তেওঁক দেখিলে, শুনিলে আৰু পৰীক্ষা কৰি আৰু তেওঁৰ মৃত্যু ও পুনৰুত্থানৰ সাক্ষ্য দিলে। ব্যাকুল শিষ্যবিলাকক দৰ্শন দি তেওঁবিলাকৰ ব্যাকুলতাক শান্তি আৰু আনন্দত পৰিৱৰ্তন কৰিলে। পুনৰুত্থানৰ পাছত প্ৰভুৱে ধাৰাবাহিকভাৱে শিষ্যবিলাকক দৰ্শন দিছিল আৰু তেওঁবিলাকক শিকাইছিল। তেওঁৰ উপদেশে পুৰণি নিয়মত তেওঁক লৈ কৰা ভাৱবাণীৰ পূৰ্ণতাক শিকালে। অনাগত দিনবোৰক লৈ ঈশ্বৰৰ যোজনাক শিকালে। ঈশ্বৰৰ বাক্যৰ পৰা এয়া প্ৰমাণ কৰিলে যে যীশুৱেই হৈছে আহিব লগা খ্ৰীষ্ট। এই শিক্ষাই সেই অশিক্ষিত শিষ্যবোৰক ঈশ্বৰৰ পৰিত্ৰাণৰ পথ যি যীশুখ্ৰীষ্টত পোৱা যায় ইয়াক লৈ তেওঁবিলাকক সাহসী, বুদ্ধিয়ক আৰু বিশ্বাসী কৰি গঢ়ি তুলিলে। তেওঁবিলাক এই শুভবাৰ্তাৰ বাবে নিজৰ নিজৰ প্ৰাণ পৰ্যন্ত হেৰুৱালে, যিয়ে এই শুভবাৰ্তাৰ সত্যতাক প্ৰমাণ কৰে। এই শুভবাৰ্তাক বিশ্বাস কৰি পৰিত্ৰাণ পাবলৈ ঈশ্বৰে আপোনাকো সহায় কৰক। ধন্যবাদ।